এয়া আমাৰ মঞ্চত উপস্থিত হৈছে জুবিন গাৰ্গ। এনেকুৱাকে আমি আৰু কেতিয়াও শুনা নাপাওঁ। আমাৰ মাজত জুবিন দা আছে, আমাৰ হৃদয়ত জীয়াই আছে, জুবিন দা আমাৰ সকলোৰে মনত জীয়াই আছে। জুবিন দাৰ শৰীৰটো আমাৰ লগত নাই, কিন্তু জুবিন দাৰ আত্মা, জুবিন দাৰ যিখিনি সৃষ্টি, জুবিন দা ইমান দিন সাধনা কৰি যিখিনি সৃষ্টি 40,000 গান, সেইবিলাকৰ মাজেদি আমাৰ মাজত জুবিন দা জীয়াই আছে। কিন্তু যিহেতুকে শৰীৰটো নাই, আমি এনেকুৱা আশা কৰি লাভ নাই যে আৰু বিহু ফাংচনত শুনিব পাম যে এয়া আমাৰ মঞ্চত উপস্থিত হৈছে জুবিন গাৰ্গ, আমি তলৰ পৰা চিঞৰিম জুবিন জুবিন জুবিন। এনেকুৱাকে আৰু সেই যিটো ভাল লগা মুহূৰ্ত সেইটো আৰু কেতিয়াও নাহে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, আমি এইটো মানিব লাগিব যে জুবিন দাৰ শৰীৰটো আৰু আমাৰ মাজত নাই। মই নিউজত দেখিলোঁ যে বহুত কেইখন বিহু ফাংচনত তলৰ পৰা মানুহে অকণমান মানে আৱেগিক হৈ পেলাই মানে অকণমান পৰিস্থিতিটো সেই কৰিছে আৰু, কিন্তু মানে এনেকুৱা কৈছে যে বিহু প্ৰগ্ৰেম নালাগে পাতিব, জুবিন দাক লাগে আমাক। তো আমি সকলোৱে এইটো মানিব লাগিব যে জুবিন দাৰ শৰীৰটো আমাৰ মাজত নাই। জুবিন দা বৰ্তমান ভগৱান হৈ আমাৰ সকলোৰে মাজত মানে অদৃশ্য হৈ আছে, কিন্তু আমাৰ সকলোৰে লগত আছে। আৰু জুবিন দাৰ সেইখিনিকে আমি আগবঢ়াই লৈ যাব লাগিব। কেনেকৈ? এতিয়া মইতো গান নাগাওঁ, মই জুবিন দাৰ এই হেৰিখিনি কেনেকৈ আগবঢ়াই লৈ যাম? ভাল কাম কৰি ভাল কাম কৰিব লাগিব, মানুহক সহায় কৰিব লাগিব, তেতিয়া জুবিন দাৰ আত্মাই শান্তি পাব। আৰু তেতিয়াহে জুবিন দাৰ এই যিটো চিন্তা আছিল অসমখন মানে এটা যিটো মানে একতা, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে এখন অসম জুবিন দাই চাব বিচাৰিছিল, সেইখন হ'ব। এতিয়া সকলোৱেতো গান নাগায়, মইতো গান নাগাওঁ, তো মই জুবিন দাৰ সেই হেৰিবিলাক কেনেকৈ আগবঢ়াই নিম? মানুহক সহায় কৰিম, কাৰোবাৰ ভাল পইচা আছে, দুখীয়া মানুহক সহায় কৰিব। সহায় কৰা মানে অকল পইচা দি সহায় কৰাই নহয়, বহুত ধৰণৰ সহায় থাকে। খালি মানুহক সহায় কৰা, ভাল কাম কৰা। আৰু যিখিনি গায়ক আছে, যোনে গান গাব জানে, তেওঁলোকে নিজৰ গানৰ মাজেদি জুবিন দাক জীয়াই ৰাখিব। এই কিছুমান দুই একোটা মানুহৰ নিচিনা কিন্তু এই যিকোনো জুবিন দাৰ ভাল গানবিলাক বেয়া নকৰিব। আমি নিজৰ সকলোৰে ভাল কাম কৰি, সকলোৱে ভাল কাম কৰি জুবিন দাৰ সৃষ্টিখিনিক, জুবিন দাৰ যিখিনি মানে চিন্তা আছিল যে এদিন অসমখন এনেকুৱাকৈ বনাম, সেইখিনিত আমি সহায় কৰিব লাগিব। কিন্তু আনফালে এইটো মানিব লাগিব যে জুবিন দাৰ শৰীৰটো আমাৰ লগত নাই। যিহেতুকে বিহু ফাংচন পাতিছে, মই দেখিছোঁ, নিউজত দেখিছোঁ 2-3খন ফাংচনত এনেকুৱা হৈছে যে যিখিনি গায়কে আহিছে গান গাব, তেওঁলোকক আমি উৎসাহ জনাব লাগিব যাতে তেওঁলোকো আগবাঢ়ি যায়। আৰু আমি যিখিনি নতুন প্ৰজন্মৰ গায়ক, মানে আমি চিনিয়ে নাপাওঁ নতুন প্ৰজন্মৰ গায়ক কিছুমানক, কিন্তু আমি তেওঁলোকক উঠি যোৱাত মানে সাহস দিব লাগিব। যেনেকৈ এজনী মৰ্মিতা মিত্ৰ নামৰ এই গায়কনীজনীয়ে জুবিন দাৰ গানবিলাক ইমান নষ্ট কৰিলে, তেখেতৰ কিন্তু নিজৰ গান বুলিব একো নাই, কিন্তু তাৰ পিছতো আমি তেখেতক লাখ লাখ টকা দি বিহু ষ্টেজত মাতোঁ। কিন্তু আমাৰ যিখিনি স্থানীয় গায়ক আছে, সেইখিনি কোনো অস্তিত্ব নাই, কোনেও চিনি নাপায়, কোনেও ছাপোৰ্ট নকৰে। সেনেকুৱা নকৰিব। আমি আমাৰখিনিক আমি প্ৰথম চিনিব লাগিব, তাৰপিছত বেলেগক চাম। গতিকে শেষত এইখিনিয়ে কওঁ, যোনে বিহু ফাংচন পাতিছে আপোনালোকে উপভোগ কৰক, জুবিন দাক স্মৰণ কৰক, জুবিন দাৰ গান গাওক, ভাল কাম কৰোঁ আমি সকলোৱে, এখন ধুনীয়া সোণৰ অসম গঢ়িম। কিন্তু মানিব লাগিব জুবিন দাৰ শৰীৰটো আমাৰ মাজত নাই, ভাল কামেদি আমি জীয়াই ৰাখিব লাগিব। গতিকে কোনোবা যদি বিহু পাতিছে, তাতে গায়ক এজনে গান গাইছে, তলৰ পৰা যদি আপোনালোকে জুবিন দাক লাগে নালাগে গাব এনেকুৱা টাইপ কয়, অকণমান সিহঁতৰ মনটো বেয়া লাগিব। গতিকে স্থানীয় গায়কক আমি বেছি গুৰুত্ব দিওঁ, তাৰপিছত বাহিৰতটো দেখা যাব। এইখিনি আছিল ক'ব লগা। ধন্যবাদ। জয় অসম, জয় জুবিন দা।